আৰু ইলেকশ্যনৰ পাছতেই প্ৰথমতেই ওলাব টেট কাম ৰিক্ৰুটমেণ্টৰ ছেকেণ্ড এডভাৰটাইজমেণ্ট। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু বন্ধু বান্ধৱীসকল, আহি পৰিছে বহুত এটা ভাল গুড নিউজ। আপোনালোকক জনাব পাই বহুত ভাল লাগি আছে যে আজি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ কনফাৰেন্সত কিছুমান কথা, গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু আজি আছিলে স্কুল প্ৰাধিকৰণৰ এখন প্ৰেছ কনফাৰেন্স, য'ত 2006ৰ আগত যিকেইটা স্কুল স্থাপিত হৈছে, মানে ষ্টাব্লিছ হৈছে, সেইকেইটা স্কুলক কৈছে প্ৰাধিকৰণ কৰা হ'ব। আৰু ইয়াৰ লগে লগে সেইটো প্ৰেছ কনফাৰেন্সত শিক্ষামন্ত্ৰী মহোদয় উপস্থিত আছিলে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অহা 5 বছৰৰ ভিতৰত আৰু 2 লাখ নতুন চাকৰি দিয়া হ'ব, 2 লাখ নতুন চাকৰি দিয়া হ'ব। 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি ল'ৰাই চাকৰি পাব, ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ, টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক, শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। বহুতে ভাবি আছিলে যে আৰু চাকৰি ওলাব নে নোলায়, আৰু কিমান চাকৰি ওলাব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা, যিসকল এছপিৰেণ্টে, যিসকল ল'ৰা ছোৱালীয়ে ভাবিছে যে অসম চৰকাৰৰ আণ্ডাৰত তেওঁলোক মানে শিক্ষক হ'ব বুলি ভাবিছে আৰু BEd কৰিছে বা ধৰক BEd পঢ়িম বুলি ভাবিছে, চ' সেইসকলৰ কাৰণে গুড নিউজটো হৈছে যে অহা টাৰ্মত আৰু 75,000 টিচাৰ ৰিক্ৰুট কৰিব। এইটো 75,000 এলিমেণ্টাৰী ছেকশ্যন এণ্ড হায়াৰ এডুকেশ্যন দুটাতেই হ'ব, মানে কলেজৰ অধ্যাপক আৰু স্কুলৰ শিক্ষক, মানে LP ME, ইয়াৰ লগে লগে হাই স্কুলৰ টিচাৰ, গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, ইয়াৰ লগে লগে কলেজৰ অধ্যাপক, এইবোৰ গোটেইকেইটা ছেক্টৰত গোটেইকেইটা শিক্ষকৰ পদত নিযুক্তি হ'ব। আৰু টোটেল 75,000 নতুন শিক্ষক দিয়া হ'ব। কিমান ভাল, মানে কিছুমান কথা কৈছে শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে। আজি তেওঁ কি কৈছে মই আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। কৈছে যে অহাবাৰ আৰু 2 লাখ চাকৰি পাব শিক্ষকসকলে, ঠিক আছে। ইয়াৰ লগে লগে অহা বৰ্ষত মুকলি কৰি দিয়া হ'ব শিক্ষক আৰু অধ্যাপকৰ 75,000 নতুন চাকৰি, মানে অহা বছৰ 75,000 নতুন চাকৰি মুকলি কৰি দিয়া হ'ব। আৰু টোটেল মানে ADRE ধৰক, পুলিচ হওক বা হেল্থ ডিপাৰ্টমেণ্ট হওক, গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি আৰু 2 লাখ চাকৰি। এইবাৰতো 1.5 লাখ দিলে, আৰু 5 বছৰত ধৰক আৰু 2 লাখ চাকৰি দিব। আৰু আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয় মানে হিমন্ত বিশ্ব শৰ্মা ছাৰে যি কথা কয় সেইটো তেওঁ ৰাখে, তেওঁৰ কথা কেতিয়াও তেওঁ পেলাই নিদিয়ে, আৰু কথাৰ পৰা তেওঁ চেঞ্জ কেতিয়াও নহয়। চ' ইট মিনছ ডেফিনেটলি 75,000 টিচিং জব আহিব, বেছিও আহিব পাৰে আৰু 5 বছৰত। আৰু যেতিয়া কৈছে 2 লাখ চাকৰি দিব, ইট মিনছ 2 লাখ চাকৰি দিব। চ' যিসকলে ADREৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে বাট এতিয়াও ষ্টাৰ্ট কৰা নাই, তো প্ৰিপেয়াৰ কৰক। বা পুলিচৰ কাৰণে দৌৰা নাই, তো পুলিচৰ কাৰণে দৌৰা ষ্টাৰ্ট কৰক। আৰু শিক্ষক হ'ব বুলি যদি ভাবিছে, CTET এক্সামটো ভালদৰে দিব। CTET এক্সামৰ কাৰণে প্ৰতি বছৰ কেন্দ্ৰীয় চৰকাৰে CTET অৰ্গেনাইজেশ্যনে প্ৰতি বছৰ 2 বাৰকৈ CTET এক্সাম কণ্ডাক্ট কৰায়। ত' CTETটো ক্লিয়াৰ কৰিব ট্ৰাই কৰক। CTETৰ কাৰণে পেডাগজি হওক বা বেলেগ বেলেগ ছাবজেক্টৰ অসমীয়া মাধ্যমৰ প্ৰিপেয়াৰেশ্যনৰ কাৰণে মোৰ চেনেলটোৰ লগত থাকিব। মই অসমীয়া মাধ্যমত পেডাগজি ছেকশ্যনটো চাই আছোঁ। ইয়াৰ লগে লগে আৰু কিছুমান ছেক্টৰ আৰু কিছুমান টপিক বা চিলেবাছ আছে, মই আপোনালোকক আপকামিং ডেজত ক্লিয়াৰ কৰি দিম। চ' পেডাগজিৰ কাৰণে স্পেচিয়েলি এছামিছ মিডিয়ামৰ কাৰণে আপোনালোকে মোৰ চেনেলটোৰ লগত থাকিব, ঠিক আছে। আৰু শিক্ষামন্ত্ৰী মোদীয়ে কি কৈছে আৰু মুখ্যমন্ত্ৰী মোদীয়ে কি কৈছে চাই লওঁ। ইয়াত কৈছে শিক্ষকসকলৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী। মানে কৈছে টিচাৰসকলে মানে ৰাজনীতিত যাব নালাগে, বেছি পাৰ্টি কৰিব নালাগে, বা বেছি শিক্ষক অৰ্গেনাইজেশ্যনৰ লগত বা বেলেগ বেলেগ শিক্ষক সংগঠনৰ লগত বেছি যুক্ত হ'ব নালাগে, বাট নিজৰ যিটো ডিমাণ্ড সেইটো চাব কৈছে ডিপাৰ্টমেণ্টে, বা এইটো শিক্ষামন্ত্ৰী বা শিক্ষকৰ যিবোৰ প্ৰব্লেম আছে এইবোৰ গভৰ্ণমেণ্টে ডেফিনেটলি চাব, কিন্তু বেছি ৰাজনীতি কৰিব নালাগে। ইয়াৰ লগে লগে কৈছে বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰাধিকৰণৰ বাবে ৰাজ্য চৰকাৰে পৰ্টেল মুকলি, মন্তব্য মুখ্যমন্ত্ৰী। চ' আৰু ৱেবছাইট খুলি দিয়া হ'ব। 2006 চনৰ আগত যিকেইটা স্কুল ষ্টাব্লিছ হৈছিলে সেইকেইটা স্কুলক কৈছে ডাইৰেক্টলি কৈ দিছে, 2006 চনৰ আগত যিকেইটা স্কুল ষ্টাব্লিছ হৈছে গোটেইকেইটা স্কুলক কৈছে ডকুমেণ্ট ছাবমিট কৰি দিব কৈছে, যে ষ্টাব্লিছমেণ্ট হৈছিলে 2006ৰ আগত। চ' সেইকেইটা স্কুলক কি কৰিব কৈছে, প্ৰাধিকৰণ কৰি দিব, মানে প্ৰভিঞ্চিয়েলাইজ কৰি দিব, ভেঞ্চাৰৰ পৰা প্ৰভিঞ্চিয়েলাইজ কৰি দিব। আৰু আপকামিং ডেজত এনেকুৱাকৈ আৰু ভেঞ্চাৰ স্কুল পাতিবলৈ মানা কৰিছে। এতিয়াৰ পৰা এই ভেঞ্চাৰ যিটো সংস্কৃতি আছে এইটো উঠাই দিব। স্কুল যদি পাতিবলগীয়া হয় তেনেহ'লে গভৰ্ণমেণ্টে নিজে পাতিব, আৰু নহ'লেতো প্ৰাইভেট স্কুল, প্ৰাইভেটাইজেশ্যন প্ৰাইভেট ছেক্টৰত পাতিব। কিন্তু সেই প্ৰাইভেট স্কুলবোৰ পাছত গৈ আকৌ অসম চৰকাৰৰ আণ্ডাৰত কৈছে যে আকৌ মানে ভেঞ্চাৰৰ পৰা প্ৰভিঞ্চিয়েলাইজ কৰা নহ'ব, এই সংস্কৃতিটোও উঠাই দিব কৈছে, যে ভেঞ্চাৰ প্ৰথমত থাকিব আকৌ প্ৰভিঞ্চিয়েলাইজ কৰিব, এইবোৰ আৰু উঠাই দিব কৈছে, এইবোৰ আৰু আপকামিং ডেজত নহ'ব। চ' এতিয়াৰ পৰা যিকেইটা স্কুল 2006ৰ আগত ষ্টাব্লিছ হৈছে, চ' এইকেইটা স্কুলক কৈছে প্ৰাধিকৰণ কৰিব, যিকেইটা স্কুল 2006ৰ আগত ষ্টাব্লিছ হৈছে। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে এই যে প্ৰাধিকৰণ কৰা হ'ব স্কুলবোৰ, তাত কৈছে গভৰ্ণমেণ্ট শিক্ষক নিযুক্তি কৰা হ'ব, মানে গভৰ্ণমেণ্টে নিজে শিক্ষক নিযুক্তি কৰিব। টিচাৰৰ ৰেকৰ্ড চাই, টিচাৰৰ কি কোৱালিফিকেশ্যন আছে এইটো চাই দিব। ভেঞ্চাৰৰ পৰা যদি প্ৰভিঞ্চিয়েলাইজ হৈছে এখন স্কুল, ইয়াৰ মানে এইটো নহয় যে তাৰ যিবোৰ টিচাৰ আছে গোটেইকেইটা টিচাৰক
মানে পাৰ্মানেণ্ট কৰি দিয়া হ'ব গভৰ্ণমেণ্টে কৈছে নিজে তেওঁ যাচাই কৰি তাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাই টেট এক্সাম ক্লিয়াৰ কৰি তাৰপিছত তাক নিযুক্তি দিয়া হ'ব ঠিক আছে চ' অভাৰঅল বহুত ভাল কথা বহুতে ৱেইট কৰি আছিলে এই ৰিক্ৰুটমেণ্টৰ নিউজৰ কাৰণে আৰু এটা কথা কৈ দিওঁ বহুতে কৈ আছে যে এই ফেব্ৰুৱাৰীৰ আগত টেট কাম ৰিক্ৰুটমেণ্ট মানে TCR 2.0 এডভাৰটাইজমেণ্ট আহিব নেকি কিছুমান ফল্ছ নিউজ স্প্ৰেড কৰি আছে কৈ আছে যে ডিপাৰ্টমেণ্টত কাম চলি আছে আহিবও পাৰে এনেকুৱা লাষ্ট ডেটত চ' এইবোৰ বস্তু এনেকুৱা নহয় আপোনালোকে বুজিব লাগিব এডভাৰটাইজমেণ্ট এটা আহিলেই খালি হেক হৈ নাযায় ইয়াক এপ্লাই কৰি দিব টাইম দিব লাগিব আৰু খালি এডভাৰটাইজমেণ্ট দিলে নহ'ব না ইয়াক এপ্লাইও কৰিব দিব লাগিব ঠিক আছে যোৱা বছৰ যিটো TCR 1 হৈছিলে তাত কথাটো বেলেগ আছিলে 2023 চনত এডভাৰটাইজমেণ্ট আহিছিলে পাছত বন্ধ হৈ গ'ল পাছত আকৌ 1 বছৰ 6 মাহ 8 মাহ পাছত আকৌ পৰ্টেল মুকলি কৰি দিয়া হ'ল চ' এইটো কথা বেলেগ আছিলে সেইটো টপিক বেলেগ কিন্তু প্ৰতি বছৰ এনেকুৱা নহ'ব 2023ত এডভাৰটাইজমেণ্ট আহিব তো 24ত এপ্লাই কৰিব দিব তো 25ত ৰিক্ৰুটমেণ্ট হ'ব সদায় এনেকুৱা নহয় এই বছৰৰ পৰা ছিষ্টেম চেঞ্জ হ'ব যেতিয়া এডভাৰটাইজমেণ্ট আহিব তাৰ পৰা এক মাহমান আপোনালোকক এপ্লাই কৰি দিব 15-20 দিন 25 দিনমান আৰু সেই টাইমটো যোৱাৰ পাছত আপোনালোকক ষ্টাডি কৰিব দিব আৰু ষ্টাডি কৰাৰ পাছত আপোনালোকৰ ডাইৰেক্টলি এক্সাম হ'ব ঠিক আছে চ' এই আগৰ ছিষ্টেমত এবাৰ হৈ গ'ল কাৰণে আকৌ হ'ব বুলি কথা নাই চ' অভাৰঅল কথাটো এইটো হৈছে আপোনালোকে ভালদৰে ষ্টাডি কৰক আপোনালোকে ভালদৰে পঢ়া শুনা কৰক টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম ফেব্ৰুৱাৰীত যদি এডভাৰটাইজমেণ্ট নাহে একো কথা নাই ইলেকশ্যনৰ পাছত এডভাৰটাইজমেণ্ট আহিবই আৰু আপোনালোকে চবেই জানে গভৰ্ণমেণ্ট এইটোৱে থাকিব গভৰ্ণমেণ্ট চেঞ্জ নহয় এইটো আমি জানো কেলে কি ইমান মানুহক চাকৰি দিয়াৰ পাছত কোনো চৰকাৰ চেঞ্জ নকৰে কাৰণ কি মানুহ ইমান বুৰ্বক নহয় ইমান অকৰা নহয় যে বেলেগ চৰকাৰৰ হাতত দি ঘৰৰ ওচৰৰ ল'ৰাটোৱে অসম পুলিচত চাকৰি পাইছে মাষ্টৰত চাকৰি পাইছে এতিয়া কি মই নিজে পোৱাৰ সময়ত কি মই গভৰ্ণমেণ্ট চেঞ্জ কৰি দিম নেকি কেতিয়াও মই চেঞ্জ নকৰোঁ মই এইটো গভৰ্ণমেণ্টেই ৰাখিম আৰু এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰতে মই চাকৰি ল'ম ঠিক আছে চ' যি হওক মই কোনো পাৰ্টিক ছাপৰ্ট নকৰোঁ বাট হিমন্ত বিশ্ব শৰ্মা ছাৰ ইমান ভাল কাম কৰিছে মোকো মই ছাৰৰ কাৰ্যকালতেই চাকৰি পাইছোঁ চ' এটলিষ্ট মানে ইমানখিনি লয়েল থাকিব লাগিব এজন দেশৰ নাগৰিক হোৱাৰ কাৰণে ঠিক আছে যি হওক এইটো পলিটিকেল কথা বাট অভাৰঅল কথা এইটো হৈছে যে আপোনালোকে ভালদৰে ষ্টাডি কৰক আৰু যিসকলে BEd কৰিম বুলি ভাবিছে জল্দি নিজৰ নামটো BEdত লগাই দিয়ক কেলে কি অহা টাৰ্মত আৰু 75,000 নতুন শিক্ষক ৰিক্ৰুট হ'ব ঠিক আছে আৰু 2028-29ত আপোনালোকে মেবি চবেই জানে যে 2028 আৰু 29ত যিমান বয়সস্থ টিচাৰ আছে অল্ড টিচাৰ যিসকল আছে স্কুলত সকলোৰ বেচটো 2028-29ত সমাপ্ত হৈ যাব সকলোৰ ৰিটায়াৰমেণ্ট হৈ যাব চ' 2028-29ত বিগ ৰিক্ৰুটমেণ্ট আহিব বিগ ৰিক্ৰুটমেণ্ট আহিব কেলে কি বহুত বেছি টিচাৰ ৰিটায়াৰ্ড হৈ যাব ঠিক আছে আমি এইটো জানো সকলো স্কুলত আপুনি কোনোবা যদি বয়সস্থ টিচাৰক চিনি পায় তেওঁ সুধিবচোন আপোনাৰ ৰিটায়াৰমেণ্ট কেতিয়া আছে তো তেওঁ আপোনাক এইটোৱে ৰিপ্লাই দিব 2028 নহ'লে 2029-27 এইটোৱেই ক'ব ঠিক আছে সেইকাৰণে কৈছোঁ যদিও এতিয়া BEdত নাম নাই লগাই লওক কেলে কি গুড নিউজ আহি আছে আৰু ইলেকশ্যনৰ পাছতেই প্ৰথমতেই ওলাব টেট কাম ৰিক্ৰুটমেণ্টৰ ছেকেণ্ড এডভাৰটাইজমেণ্ট আৰু নিয়াৰ এবাউট 5,000 to 6,000 পোষ্ট থাকিব ভেকেঞ্চি থাকিব ঠিক আছে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত আহিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব যদি আপুনি টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে ষ্টাৰ্ট কৰিছে আৰু পেডাগজি ছেকশ্যনটো বুজি পোৱা নাই ক'ৰ পৰা পঢ়িলে ভাল হ'ব কেলে কি নেশ্যনেল লেভেলত যিবোৰ চেনেল আছে গোটেইকেইটা হিন্দী চেনেল হয় আৰু ইংলিছ চেনেল হয় চ' মই ট্ৰাই কৰি আছোঁ যিমানখিনি পাৰিম আপোনালোকক আছামিজ লেংগুৱেজত পেডাগজি প্লাছ নোটছ দিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু ক্লাছেছবোৰ সম্পূৰ্ণ ফ্ৰী হ'ব পেইড ক্লাছ মই মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ আছে মই গোটেইকেইটা এক্সপিৰিয়েঞ্চত আপোনালোকক ফ্ৰী ক্লাছ দিম ইউটিউব চেনেলত আপলোড হ'ব মোৰ এইটো চেনেলতেই পেডাগজি বুলি এটা প্লেলিষ্ট থাকিব সেই প্লেলিষ্টত যাব আপোনালোকে ডেইলি ভিডিঅ' পাব ঠিক আছে চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'